আজি আজি আছিলে আমাৰ নলেজ চেণ্টাৰ যিটো আছিলে ৰাণীগঞ্জৰ নলেজ চেণ্টাৰ আজি কৃষিমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰীয়ে এইটো উদ্বোধন কৰিলে আৰু আমি ইয়াত ভাৰ্চুৱেলি কৰিলোঁ। তাৰ উদ্বোধন কৰাৰ পিছতো আমাৰ ইয়াত যিটো আমাৰ কৃষি আমাৰ এগ্ৰিকালচাৰেল মেচিনাৰী আমাৰ পাৱাৰ টিলাৰ, তাৰপিছত চইল, তাৰপিছত আমাৰ স্প্ৰেয়াৰ, তাৰপিছত আমাৰ তাৰপিছত হৰ্টিকালচাৰেল কিট আৰু আমি চইল হেল্থ কাৰ্ড আজি আনুষ্ঠানিকভাৱে আমি বিতৰণ কৰিলোঁ। গোটেইখিনি আমি কৰিব পৰা নাই, কালিৰ পৰা ইয়াৰ পৰাই আমাৰ যিটো আমাৰ অঞ্চলৰ যিখিনি চইল হেল্থ কাৰ্ড আছে ইয়াৰ পৰা বিতৰণ কৰিম। কাইলৈ আমাৰ DC ডাঙৰীয়া ছাৰ আহিলে, তাৰপিছত আৰু আমাৰ SDO আহিছিলে আৰু বাকীখিনি আমাৰ বিভাগীয় ষ্টাফ আৰু খেতিয়কসকল আহিছিলে। হিতাধিকাৰী 150 জন আহিছিলে। আৰু চইল কাৰ্ডৰ জৰিয়তে কৃষকসকলক কেনেধৰণৰ উপকৃত লাভ? চইল কাৰ্ডটো হৈছে এতিয়া নতুন হৈছে মাটিৰ উৰ্বৰতাৰ পৰীক্ষাৰ কাৰণে, মাটিৰ যিটো আপোনাৰ ফাৰ্টিলিটি বুলি কওঁ, উৰ্বৰতা বুলি কওঁ, এইটো আমি খেতিয়কে খেতি কৰি আছোঁ, কিন্তু খেতি কৰি পেলাই আমি যে মাটিৰ গুণাগুণটো আমি গম নাপাওঁ। আমি বাৰে বাৰে খেতি কৰি থাকোঁ, সাৰ দি থাকোঁ, কিন্তু আমি একো নজনাকৈ সাৰ দি থাকোঁ। যেনেকৈ আমাৰ স্বাস্থ্য বেয়া হ'লে আমি এটা পৰীক্ষা কৰিব লাগে, ঠিক তেনেধৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভাবিলে যে আমাৰ খেতিয়কেও তেনেকুৱা এটা পৰীক্ষা কৰিলে ভাল হয়। যিটো বছৰে বছৰে খেতি কৰি আছে, মাটিৰ উৎপাদনটো কেতিয়াবা বাঢ়ে কেতিয়াবা কমে, খেতিয়কেও নাজানে, অৱগত নহয়। তাৰ কাৰণে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাবিলে যে এইটো এটা চইল পৰীক্ষা কৰিলে ভাল হয়। তাৰ কাৰণে এইটো আঁচনি গোটেইখন ৰাজ্যতে ল'লে আৰু অসমতে প্ৰায়বিলাক ৰাজ্যতে লেবৰেটৰী গঠন কৰা হ'ল। আৰু তাৰপিছত আমি এইবাৰৰ পৰা 1917 চনৰ পৰা আৰম্ভ হৈছিলে, কিন্তু এইবাৰ পৰা আমি ধুবুৰী জিলাতো আমি এটা চইল লেবৰেটৰী আমি স্থাপিত কৰিলোঁ। আৰু ইয়াতে আমি খেতিয়কসকলৰ পৰা মাটি আমি প্ৰত্যেক বছৰে 30,000 বা 40,000কৈ যিটো আমি কেন্দ্ৰৰ পৰা আমি টাৰ্গেট পাওঁ, তেনেকৈ আমি মাটি পৰীক্ষা কৰি আৰম্ভ কৰিছোঁ। এইবাৰ আমি প্ৰায় 30,000 টাৰ্গেট আমি তুলিলোঁ, আমি সফল কৰিলোঁ, আমি পূৰা ফুলফিল টেষ্ট কৰিলোঁ। আৰু টেষ্ট কৰাৰ পিছত আৰু যেতিয়া আমি কাৰ্ডটো বিতৰণ কৰিম, তাৰ আমি বিতৰণত আমি যিটো ৰেকমেণ্ডেশ্যন যিটো দিব লাগে, যিহেতু এই চইল হেল্থ কাৰ্ডটো কেনেকৈ কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ সিহঁতৰ কামত আহিব, সেইটো আমি সিহঁতক বুজাই দিম। কেনেকৈ সাৰ দিব লাগে, কি পৰিমাণে সাৰ দিব লাগে, কি শস্যত কি সাৰ দিব লাগে, এইখিনি চব চইল হেল্থ কাৰ্ডতে লেখা থাকে, এইখিনি আমি বুজাই দিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।